হেল্ল' গাইজ, তো মই বহুত দিনৰ পৰা ব্লগ এৰা নাছিলোঁ কাৰণ হঠাতে মোৰ মায়ে ডেথ হৈ গ'ল। তো মাৰ আশীৰ্বাদ লৈ কিনে মই আজি এটা শুভ কাম কৰিবলৈ ওলাই গ'লোঁ। তো মায়ে যি ছোৱালীজনীৰ কথা কৈ গৈছিল, মই কৈছিলোঁ মাক সেই ছোৱালীজনক বিয়া পাতিম বুলি। সেই কামটো কৰিবলৈ আমি ওলাই গ'লোঁ। মুৰাদ, খাইৰুল, মই, বৌ, মাইদা আৰু মমিতা। তো আমি সকলোৱে যাওঁতে ৰাস্তাত আহি গ'ল নিহাল, মোৰ মাহীৰ ল'ৰা হয়। তো সকলোৱে ওলাই কিনে কৰ্টত আহিলোঁ। আহি বিয়াখন আমি সম্পূৰ্ণ কৰিলোঁ। তাতে কৰি কিনে তাৰে পৰা ওলাই আমি গ'লোঁ ঘৰলৈ। আৰু ঘৰলৈ আহি যি আমাৰ পূজা কৰে পণ্ডিত এখেত আৰু তেওঁৰ মা, দেউতা, মোৰ দেউতা, মামা, তেওঁৰ দাদা, বৌ সকলোৰ পৰা আশীৰ্বাদ লৈ কিনে আমি নতুন জীৱনৰ যি আৰম্ভণি, সেই আৰম্ভণি কৰি দিলোঁ। আৰু যিহেতু মাৰ ডেথ হোৱা এবছৰ হোৱা নাই, তো এতিয়া বিয়াখন পাতিব নোৱাৰিম। তো সেইবাবে আশীৰ্বাদ পৰ্বটো ইয়াতে কৰি থ'ল আৰু ইয়াৰে পাৰ্ট 2 ব্লগ আহিব, তাতে তেওঁৰ ঘৰৰ আশীৰ্বাদৰ ভিডিঅ' থাকিব।